সাংবাদিক বন্ধুসকল, আজিৰ প্ৰেছ মিটৰ উদ্দেশ্য হৈছে আগন্তুক বিডিচি নিৰ্বাচন। কছাৰী জনগোষ্ঠীৰ কেইবাটাও সংগঠন, অবিভক্ত গোৱালপাৰা জিলা কছাৰী সন্মিলনী, লগতে কছাৰী জাতীয় পৰিষদে আগন্তুক বিডিচি নিৰ্বাচনত আমি 5টা পৰিষদীয় সমষ্টিত কছাৰী জনগোষ্ঠীৰ প্ৰাৰ্থিত্ব দিয়াৰ সপক্ষে মত প্ৰকাশ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি সংশ্লিষ্ট সকলো ৰাজনৈতিক দলক আহ্বান কৰিছোঁ, যিহেতুকে আজি প্ৰায় 20 বছৰ ধৰি কছাৰী জনগোষ্ঠীৰ প্ৰতিনিধি বিডিচি পৰিষদত আমাৰ শূন্য। আগ্ৰামাৰ 3টাকৈ কাৰ্যকাল উকলি গ'ল, তাত এজনো কছাৰী লোকক কাৰ্যবাহী পাৰিষদ হিচাপে নিযুক্তি দিয়া নাছিল। অনুৰূপভাৱে প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিডিচি চৰকাৰখনতো কছাৰী জনগোষ্ঠীৰ কোনো ধৰণৰ প্ৰতিনিধিত্ব নাই, যাৰ কাৰণে আজি বিডিচি অঞ্চলত কছাৰীসকলৰ যিবিলাক সমস্যা, সেই সমস্যাবিলাকৰ বিষয়ে বিডিচি পাৰিষদত সবলভাৱে উত্থাপন কৰাৰ লোক আমি পোৱা নাই। অনুৰূপভাৱে অসম বিধানসভাৰ বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনতো আজি এগৰাকী আমাৰ মন্ত্ৰী নাই। আজি অসমৰ বিভিন্ন সৰু সৰু জনগোষ্ঠীৰ আজি কেইবাজনো আজি ৰাজ্যখনত মন্ত্ৰী আছে, কিন্তু আজি অসমৰ কছাৰীসকল বৃহৎ জনগোষ্ঠী হোৱাৰ পিছতো আজি বিজেপি নেতৃত্বাধীন চৰকাৰখনে কছাৰী জনগোষ্ঠীক মাহিয়াৰ দৃষ্টিৰে এটাও তেওঁলোকে মন্ত্ৰিত্ব পদ নিদিলে। এনেকুৱা নহয় যে আমাৰ কোনোবা বিধায়ক আজি তেওঁলোকৰ দলৰ পৰা নিৰ্বাচিত হৈ যোৱা নাই। আজি অসম গণ পৰিষদ তেওঁলোকৰ মিত্ৰ দলত আছে, তাতো আমাৰ প্ৰতিনিধি আছে। আজি বিজেপি দলৰ পৰা কছাৰী জনগোষ্ঠীৰ লোক আছে, তথাপিতো নিদিলে। গতিকে আমি অনুভৱ কৰিছোঁ যে এই বৃহৎ জনগোষ্ঠীটোক প্ৰত্যেকটো ৰাজনৈতিক দলে আমাক অস্পৃশ্য জ্ঞান কৰি আছে। আৰু আগন্তুক বিটিচি নিৰ্বাচনটো এনেকুৱা লাগিছে, আজি কছাৰী জনগোষ্ঠীৰ ভোটেৰে বহু সমষ্টিত নিৰ্ণায়কভাৱে এই BPF হওক, UPPL হওক, কংগ্ৰেছ হওক বা আজি শাসকীয় বিজেপি দলে আজি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়যুক্ত হোৱাৰ সপোন তেওঁলোকে দেখিছে। কিন্তু অকল কছাৰী জনগোষ্ঠীৰ ভোটৰ জৰিয়তে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰাৰ্থিত্ব তেওঁলোকে জয়যুক্ত কৰিব বিচাৰিছে। কিন্তু এই কছাৰী জনগোষ্ঠীক সন্মান দিয়াৰ কাৰণে, কছাৰী জনগোষ্ঠীৰ সমস্যাবিলাক বিডিচিৰ পাৰিষদত ক'বৰ কাৰণে কিন্তু তেওঁলোকে সমষ্টিবিলাকত তেওঁলোকে প্ৰাৰ্থিত্ব দিয়াত কৃপণালী কৰি আহিছে। ইতিমধ্যে হাগ্ৰামা মহিলাই ডাঙৰীয়াই কেইবাটাও সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব তেওঁলোকে ঘোষণা কৰিলে। আমি এটাও তেওঁৰ সেই 22জনীয়া লিষ্টখনত এজন কছাৰী লোকক দেখা নাপালোঁ। প্ৰমোদ বড়ো অনুৰূপভাৱে যোৱা বিডিচি পাৰিষদৰ এজনো কছাৰী লোকক তেওঁলোকে প্ৰাৰ্থিত্ব নিদিলে। আৰু আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ যে মূল যিটো আজি অসমৰ ৰাজনৈতিক শক্তি বিজেপি, সেই দলটো কছাৰী লোকক হয়তো প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা বিৰত থাকিব। গতিকে আমি কছাৰী জনগোষ্ঠীৰ সকলো সংগঠনে এটা কথাত আমি উপনীত হৈছোঁ যে আজি বিশেষকৈ আমাৰ গুমা সমষ্টিত আজি কেইবা বছৰ ধৰি বিজেপি দলৰ হৈ ইয়াত সাংগঠনিক কাম কৰি থকা নীলেশ্বৰ ৰায়ক যোৱাবাৰ প্ৰাৰ্থিত্ব দিছিল যদিও কিছু ভোটত তেওঁ পৰাজিত হ'ল। কিন্তু এইবাৰ আমি দেখিছোঁ বা দেখিবলৈ পাই আছোঁ যে নীলেশ্বৰ ৰায়ক আজি একাষৰীয়া কৰিছে। আজি ইয়াত ৰাজ্য মন্ত্ৰীসভাৰ প্ৰভাৰী অশোক সিংঘল ডাঙৰীয়াই তেওঁক আজি সভা সমিতিবিলাকত যি ধৰণে মৰ্যাদা দিব লাগিছে, সেই মৰ্যাদাটো আমি দেখা পোৱা নাই। আজি বাহিৰৰ প্ৰাৰ্থী অনা কছাৰী লোক এজনক আজি গুমা সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে বিজেপিৰ বহু নেতাই আজি লাগি আছে। সেইগৰাকী প্ৰাৰ্থী কংগ্ৰেছৰ টিকেটেৰে জয়যুক্ত হৈ ৰাতিৰ ভিতৰতে পাল্টি মাৰি বিজেপি দলত এটা নীতিহীন মানুহ অনা কছাৰী লোকে আজি বিজেপি দলত আহি পেলাই সমষ্টি বাগৰি এতিয়া কি মানে নীলেশ্বৰ ৰায়ক মানে কি বুলি কয় বঞ্চিত কৰি আজি তেখেতে আজি গুমা সমষ্টিত প্ৰাৰ্থিত্বৰ দৌৰত আগবাঢ়িছে। আৰু তেওঁ জয়যুক্ত কৰিবৰ কাৰণে মুকলিভাৱে তেওঁ ধন বিলাই আছে। এইটো তেওঁৰ নিজস্ব ফেচবুক ছ'চিয়েল মিডিয়াত চাব, বিভিন্ন আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ, যোৱাকালিও দেখিছোঁ বহু ৰাস্তা ঘাটত তেওঁ কেনেকৈ পকেটৰ পৰা উলিয়াই তেওঁ নিজৰ টকাৰে তাত মুকলিভাৱে ধন বিলাই আগন্তুক বিটিচি নিৰ্বাচনত তেওঁ জয়যুক্ত হ'ব। তেওঁ ইমান টকা ক'ত পালে? 5 বছৰ পাৰিষদ হৈ তেওঁ ইমান টকা ক'ত পালে যে মুকলিভাৱে তেওঁ আজি এই গুমা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি মানে জয়যুক্ত হ'বৰ কাৰণে মুকলিভাৱে টকা বিলাইছে। অনুৰূপভাৱে দেখিছোঁ যে আজি ফকীৰাগ্ৰাম সমষ্টিত আজি কছাৰী জনগোষ্ঠীৰ নিৰ্ণায়ক ভোট তথা চেণ্টিমেণ্ট থকা সমষ্টি। আমি যোৱাবাৰ বিধান পৰিষদৰ নিৰ্বাচনত আমি কৈছিলোঁ বিজেপি দলক যে আপোনাসকলে যদি জয়যুক্ত হ'ব বিচাৰে তেতিয়াহ'লে কছাৰী লোকক মৰ্যাদা দিব লাগে, কছাৰী লোকক প্ৰাৰ্থিত্ব দিব লাগে। কিন্তু আমাৰ দাবীক বিজেপি দলে আওকাণ কৰি এজন বাংলাদেশী বেংগলীক আজি তাত জয়যুক্ত কৰি তাত তেওঁ কছাৰী জনগোষ্ঠীক আজি উপলুঙা কৰিছে। আজি সেইগৰাকী প্ৰাৰ্থী EM অৰূপ দে আমি কোৱা নাই, তেওঁ নিজেই কৈছে যে মই বাংলাদেশী।
যে নিজেই সভা এখনৰ সংবাদ মাধ্যমৰ আগত কৈছে যে মই বাংলাদেশী যে আজি যি বিজেপি চৰকাৰে বাংলাদেশী খেদাৰ কথা কৈ আছে আজি বাংলাদেশী সন্দেহত বহু মানুহ উচ্ছেদ কৰিলে আকৌ নিজে বাংলাদেশী বুলি পৰিচয় দিয়া ব্যক্তিগৰাকীক আজি বিজেপি দলে আজি ফগ্ৰেগ্ৰাম সমষ্টিত প্ৰাৰ্থিত্ব দি আজি ইএম কৰিছে আনকি এইবাৰ পৰিষদৰ নিৰ্বাচনত তেওঁক জয়যুক্ত কৰাৰ কাৰণে বা প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে বিজেপি দলে মানে যৎপৰোনাস্তি চেষ্টা লৈছে গতিকে আমি বিজেপি দলটোক কৈছোঁ আমি বিজেপি দলৰ কোনো সমৰ্থক নহয় দেই বা বিজেপি দলৰ আমি কোনো উইংছ আমি অৰ্গেনাইজেশ্যন নহয় কিন্তু এই মুহূৰ্তত তেওঁলোকৰ ভেটি যিহেতু শক্তিশালী আমি কছাৰী জনগোষ্ঠীৰ সঠিক প্ৰতিনিধিত্বৰ কাৰণে আমি বিজেপি দলটোক কৈছিলোঁ যে গুমা ফগ্ৰাগ্ৰাম থুৰিবাৰী মথনগুৰি আৰু আমাৰ মুদৈবাৰী সমষ্টিত কছাৰী লোকক প্ৰাৰ্থিত্ব দিব আৰু এই কথাটো বিজেপিৰ বৰ্তমানৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি কৈছোঁ যে যদি আপোনালোকে বিটিচিত শাসন কৰিব বিচাৰিছে বিটিচি পৰিষদত যদি আপোনালোকৰ পাৰিষদৰ সংখ্যা বঢ়াব হৈছে তেতিয়াহ'লে এই সমষ্টিবিলাকত আপোনালোকে কছাৰী জনগোষ্ঠীৰ প্ৰাৰ্থিত্বক গুৰুত্ব দিব লাগিব প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে আৰু যদি নহয় বোলে নিদিয়ে তেতিয়াহ'লে আপোনালোকে যি সপোন দেখিছে সেই সপোন কিন্তু বাস্তৱতে বিটিচিত কিন্তু আপোনালোকে কাৰ্যকৰী কৰিব নোৱাৰিব গতিকে সেইকাৰণে আমি বিজেপি দলক কৈছোঁ যে আপোনালোকে সঁচা অৰ্থত যে কছাৰী জনগোষ্ঠীক যদি ভাল পায় কছাৰী জনগোষ্ঠীৰ সমস্যাবিলাকক লৈ যদি আপোনালোকে চিন্তিত সমস্যাবিলাক যদি সমাধান হোৱাটো বিচাৰে বিটিচি কছাৰী মুক্তি যি লেণ্ড ৰাইট আছিল যি লেণ্ড ৰাইট আজি আমি 20 বছৰে পোৱা নাই আজি পিতৃৰ সম্পত্তি আজি সতি সন্তানসকলে আজি ৰেজিষ্ট্ৰেশ্যন কৰিব গ'লে আজি বিটিচি পৰিষদে আমাক অনুমতি দিয়ে ট্ৰাইবেলৰ মাটি আমি কিনিব নোৱাৰোঁ তাত আমাৰ ক'ব লগা নাই কিন্তু নন ট্ৰাইবেল সকলৰ মাজতে কিনা বেচাৰ যিটো অধিকাৰ 2003 চনৰ বিটিচি চুক্তিমতে যিটো পাব লাগিছিল সেইটো আজিলৈকে দিয়া নাই 1886 ব্ৰিটিছৰ দিনত হোৱা সেই আইনৰ কথা কৈ আইনৰ দহাই দি আজিও আমাক আজি বঞ্চিত কৰি আহিছে গতিকে এই কথাবিলাক আমি পৰিৱৰ্তন বিচাৰোঁ আৰু সেইকাৰণে বিটিচিত এখন আমি শক্তিশালী চৰকাৰ হোৱাটো বিচাৰোঁ তাত আমাৰ কোনো দিব নাই কিন্তু চৰকাৰ এখন হোৱা মানে এনেকুৱা নহয় যে আমি কছাৰী জনগোষ্ঠীৰ প্ৰতিনিধিত্বহীন হৈ থাকিম আমি 20 বছৰে আমাৰ প্ৰতিনিধিত্ব আমাৰ 20 বছৰে আজিলৈকে এজন ইএম আমি লাভ কৰিবলৈ নোৱাৰিলোঁ কিয় গতিকে আগন্তুক বিটিচি নিৰ্বাচনৰ জৰিয়তে বিটিচিত এখন শক্তিশালী চৰকাৰ হোৱাটো বিচাৰোঁ ইয়াত থকা অজনজাতিসকলৰ যি অধিকাৰ মৌলিক অধিকাৰ ভূমিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ সেই অধিকাৰবিলাক আমি বিচাৰোঁ বিটিচিত যি দলৰ চৰকাৰ হ'ব আমি ভিচিডিচি নিৰ্বাচন হোৱাটো আমি বিচাৰিছোঁ বিটিচিৰ কছাৰী জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে কছাৰী জনগোষ্ঠীৰ এটা ডেভেলপমেণ্ট কাউণ্ট্ৰি হোৱাটো বিচাৰিছোঁ এইকাৰণে আমি বিজেপি নেতৃত্বক আমি পুনৰবাৰ আহ্বান জনাইছোঁ যিহেতুকে গুমা সমষ্টিত আমাৰ বহুদিনৰ পৰাই আজি বিজেপিৰ সাংগঠনিক ভেটি কাম কৰি আছে আজি ফগ্ৰাগ্ৰামত তেওঁলোকৰ প্ৰাক্তন বিজেপি আজি প্ৰদীপ বৰ্মন ডাঙৰীয়াই কাম কৰিছিল আজি তেখেতে ইএমজনৰ অত্যাচাৰ সহিব নোৱাৰি আজি তেওঁ বিজেপি দল ত্যাগ কৰিব লগা হৈছিল যাৰ কাৰণে আজি তেওঁ নিৰ্দলীয়ভাৱে আজি প্ৰক্ষেপিত কৰাৰ কাৰণে তেওঁ আজি লাগি আছে গতিকে আমি এই কথাটো স্পষ্ট যদি কোনো এটা সমষ্টিৰ কোনো ৰাজনৈতিক দলে যদি আমাৰ উপযুক্ত কছাৰী লোকক প্ৰাৰ্থিত্ব নিদিয়ে তেতিয়াহ'লে আমি এই 5টা সমষ্টিত কছাৰীসকলে নিৰ্দলীয়ভাৱে প্ৰতিনিধিত্ব কৰাৰ কাৰণে কিন্তু আমি সাজু হৈ আছোঁ ইয়াত কম্প্ৰমাইজ কৰা নহ'ব কিন্তু কোনোবা ৰাজনৈতিক দলে যদি গুমা সমষ্টিত বা ফগ্ৰাগ্ৰাম সমষ্টিত আমাৰ যথোপযুক্ত উপযুক্ত প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়াহ'লে সেইগৰাকী প্ৰাৰ্থীক আমি সমৰ্থন দিয়াৰ ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰিম গতিকে আমি গুমা সমষ্টিত নিশ্চিতভাৱে বিজেপি দলৰ পুৰণা কাৰ্যকৰ্তা নীলেশ চৰাইক আমি প্ৰাৰ্থিত্ব দিয়া বিচাৰোঁ অনুৰূপভাৱে আমি ফগ্ৰাগ্ৰাম সমষ্টিত এগৰাকী উপযুক্ত কছাৰী লোকক প্ৰাৰ্থিত্ব দিয়াটো বিচাৰোঁ আৰু তাত যিহেতুকে এতিয়া মানে বিজেপি ত্যাগ কৰি আমাৰ প্ৰদীপ মানে বৰ্মন ডাঙৰীয়াই যি নিৰ্বাচনী কুচকাচ কৰিছে আমাৰ লগত কথা পাতিছে যদি তাত কোনো ধৰণৰ শক্তিশালী কছাৰী লোকক প্ৰাৰ্থিত্ব নিদিয়ে তেতিয়া আমি নিশ্চিতভাৱে ফগ্ৰাগ্ৰামত অৰূপ ৰায়ক প্ৰচাৰিত কৰিবৰ কাৰণেই আমি প্ৰদীপ ৰায়ক কিন্তু প্ৰক্ষেপ কৰিবৰ কাৰণে বা সমৰ্থন কৰিবৰ কাৰণে কিন্তু আমি মুকলিভাৱে আমি সাজু হৈ আছোঁ কাৰণ সেইগৰাকী যিগৰাকী ব্যক্তি আজি কেইদিনমান আগত এইটো অশ্লীল ভাষাৰে তেওঁ বক্তব্য ৰাখি গৈছে দুৰ্ভাগ্যৰ কথা যে এই কথাটোক লৈ মুখ্যমন্ত্ৰী মানে হিমন্ত বিশ্ব শৰ্মাই ডিফেন্স দিছে কিছুদিন আগতে তেওঁ নিজকে যেতিয়া বাংলাদেশী বুলি কৈছিল বা তেখেতৰ নামত বিভিন্ন ফটো ভিডিঅ' ভাইৰেল হৈছিল সেই সময়তো মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতক ৰক্ষণাবেক্ষণ হৈছিল আৰু শেহতীয়াভাৱে যি অসভ্য মানে বক্তব্য ৰাজহুৱাভাৱে দাঙিছে এই কথাটোক লৈ মুখ্যমন্ত্ৰী মহোদয়ে আজি মানে ৰক্ষণাবেক্ষণ দিছে যে আমি বিজেপি দলক কৈছোঁ যে বিজেপি দল বা RSSৰ শিষ্টাচাৰ এইটো নেকি আমিতো শুনিছোঁ যে বিজেপি বা RSSৰ এনেকুৱা ধৰণৰ মানে সংস্কাৰ নহয় তেওঁলোকে এটা সংস্কাৰী দল কিন্তু আজি সেই সংস্কাৰী দলটোৰে পাৰিষদৰ এগৰাকী কাৰ্যনিৰ্বাহী পাৰিষদে ৰাজহুৱাভাৱে যি ধৰণৰ অশ্লীল কথা কৈ আছে তাৰ কাৰণে আমি লজ্জিত আৰু ব্যথিত আৰু সেইকাৰণে আমি
ফকীৰাগ্ৰাম সমষ্টিত এগৰাকী উপযুক্ত কচ্ছপী লোকক আমি প্ৰাৰ্থিত্ব বিচাৰোঁ অনুৰূপভাৱে থুৰিবাৰী সমষ্টিত বিচাৰোঁ আমি মথনগুৰি সমষ্টিত বিচাৰোঁ আমি কি বুলি কয় মুদৈবাৰী সমষ্টি বিচাৰোঁ আৰু আমি এই গুমা সমষ্টিত বিচাৰোঁ আৰু সেইটোৱে আমাৰ আজিৰ প্ৰেছ মিটৰ উদ্দেশ্য আৰু আমি দেখিছোঁ বিভিন্ন সামাজিক মাধ্যমত বা বিভিন্নজনে কৈ আছে যে আমাৰ ফকীৰাগ্ৰাম আমাৰ শ্ৰীৰামপুৰৰ মানে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লৈ পেলাই জয়যুক্ত হোৱা সজল কুমাৰ সিংহ কচ্ছাচমুখী লগ সজল কুমাৰ সিংহ কেতিয়াও কচ্ছাচমুখী লগ নহয় তেওঁ সিংহ নহয় সিংহ তেওঁ আজি বহু জায়গাত কৈ আছে যে মই সিংহ জীৱন সিংহ তেওঁ কাইলৈ হৈ ক'ব যে ৰাস্তাত সিংহ মোৰ ঘৰৰ মানুহ ৰাস্তাত সিংহৰ মই বংশধৰ কালি ক'ব যে অসমৰ প্ৰাক্তন ডিজিপি আমাৰ জিপি সিঙৰ মই বংশধৰ গতিকে উপাধি একে হ'লেই কোনোবা কচ্ছাচমুখী হ'ব না আজি মই বিশ্বজিৎ ৰায় উপাধি বহু বেংগলী মানুহ ৰায়ৰ উপাধি লিখা আছে নেপালীও লিখে বিহাৰীও লিখে তাৰ মানে সেইসকল মানে ৰাজবংশী হ'ব নোৱাৰে আজি সত্যজিৎ ৰায় স্বনামধন্য এগৰাকী ফিল্ম মেকাৰ আছিল মই যদি কওঁ যে মই সত্যজিৎ ৰায়ৰ বংশধৰ কোনোবাই বিশ্বাস কৰিব নেকি মই যদি কওঁ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ মই বংশধৰ কোনোবাই বিশ্বজিৎ ৰায়ক বিশ্বাস কৰিব নেকি তো এনেকুৱা ধৰণৰ বুলুঙাৰ জৰিয়তে এই মিছা কথাৰে তেওঁ এটা সমষ্টিৰ আহি নিজকে ৰাজবংশী বুলি জাহিৰ কৰি আজি কচ্ছাচমুখীৰ আৱেগক লৈ আজি ইয়াত প্ৰতিনিধিত্ব কৰি জয়যুক্ত হ'ব বিচাৰিছে আৰু এতিয়া তেওঁ কোনো তাতে সফল নহয় সেইকাৰণে আমি বিজেপি দলক কৈছোঁ যে ফকীৰাগ্ৰাম আৰু গুমা সমষ্টি যদি আপোনালোকৰ জয়যুক্ত হোৱাৰ মানচিত্ৰখনত আছে তেনেহ'লে কচ্ছাচমুখী জনগোষ্ঠীৰ প্ৰাৰ্থীক আপোনালোকে প্ৰক্ষেপ কৰক আৰু যদি ভাবিছে নহয় আমি প্ৰাৰ্থীটো দিম আমাৰ জয়যুক্ত আমাৰ দৰকাৰ নাই তেতিয়াহ'লে সেইটো বিজেপি দলে তেওঁলোকে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব